আপুনি ভেকচিন লবই লাগিব যদি ভেকচিন লয় আপুনি দোকান দিব নোৱাৰে ভেকচিন নললে আপুনি ট্ৰেইনত যাব নোৱাৰে বাছত উঠিব নোৱাৰে চৰকাৰী আপুনি কোনো কাম কাজত বা বেংক প্ৰতিষ্ঠান হওক বিদ্যালয় ক'তো যাব নোৱাৰে মুঠতে আপুনি ভেকচিন লবই লাগিব আৰু কোভিডৰ পাছতে সেই সময়তে যেনে ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰা হৈছিল যে আপুনি ভেকচিন নললে আপুনি কোভিডৰ পৰা বাচিব নোৱাৰে এনে ধৰণৰ এটা পৰ্যায়লৈ গৈছিলে কোভেক্সিন আৰু কোভিচিল্ড এইকেইটা আপুনি লব লাগিব যদি নলয় তেনেহলে আপোনাৰ জীৱনলৈ আপোনাৰ ভয় আছে আপোনাৰ আকৌ যদি আপোনাৰ কৰোনা গাত আহে কোভিড আহে তেনেহলে আপুনি কিন্তু ইয়াক প্ৰতিহত কৰিব নোৱাৰিব এনে ধৰণৰ যি ঢৌ ওলাইছিলে সেই সময়তে সকলোৱে লবলৈ লানি নিচিগা হাৰি আমি সকলোৱে জানো আমি ক'ত ক'ত ভেকচিন দিছে আমি খবৰ লৈ তালৈ যাব লগা হৈছিলে দৌৰি দৌৰি সকলোৱে কাৰণ সেইকেইটা দিন কেৱল কোভিড ভেকচিনৰ নামত সকলোৱে উৎসৰ্গা কৰা দৰে হৈছিলে সকলো যাব লাগে যিখন গাঁৱত বৃদ্ধ হওক কোনেও লবলৈ যোৱা নাই তেওঁলোকক জোৰ জবজ আৰক্ষী হতুৱাই বা এনে ধৰণৰ জোৰ জবজ তেওঁলোকক কোভিড ভেকচিন দিয়া হৈছিলে আৰু আজি এতিয়া বিশেষকৈ কি হৈছে কথাটো কি ওলাইছে যে কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়া আছে বা যিটো আমি কোভিচিল্ড ললো কোভিড ভেকচিন ললো সেই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে যাৰ ফলশ্ৰুতিত আমাৰ শৰীৰত ভিন্ন ধৰণৰ প্ৰভাৱ ঘটিব পাৰে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু ইয়াৰ যি পাৰ্শ্বক্ৰিয়া এই পাৰ্শ্বক্ৰিয়া কিন্তু যথেষ্ট আমাৰ জীৱনলৈ বিপদ আনিব পাৰে আৰু এই কথা আদালতত স্বীকাৰ কৰিছে কোভিচিল্ড প্ৰস্তুতকাৰী কোম্পানী আষ্ট্ৰাজেনেকাই আৰু যি কোম্পানীয়ে কোভিচিল্ড নিৰ্মাণ কৰিলে প্ৰস্তুত কৰিছিলে যিটো কোভিচিল্ড আমাৰ শৰীৰত আছে যি কোভিচিল্ড লৈ আমি কোভিডক আমি প্ৰতিহত কৰিবলৈ বা প্ৰত্যাহ্বান জনাব পৰাকৈ আমি কোভিচিল্ড ললো বুলি ভাবিছো সেই কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়া আছে আৰু এই পাৰ্শ্বক্ৰিয়া আছে বুলি যি আষ্ট্ৰাজেনেকা যিটো কোম্পানীয়ে প্ৰস্তুত কৰিছিলে সেই আষ্ট্ৰাজেনেকাই কিন্তু তেওঁলোকে আদালতৰ আগত স্বীকাৰ কৰিছে এতিয়া কি হ'ব সেই সময়ত বহুতে কৈছিলে যে ই আমাক এফেক্ট কৰিব পাৰিব নেকি শৰীৰত এফেক্ট কৰিব নেকি আৰু সেই সময়ত কিন্তু বহু কেইজন ব্যক্তি মহিলা পুৰুষকে ধৰি বহুতেই হাৰ্ট এটেকত তেওঁলোকে মৃত্যুমুখত পৰিলে এই ভেকচিনটো লোৱাৰ পাছতে কিন্তু মৃত্যুমুখত পৰিলে অৰ্থাৎ ইয়াৰ পাৰ্শ্বক্ৰিয়া আছে আৰু এই কথা বহুতে কৈছিল যদিও সেই সময়ত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল কিন্তু বৰ্তমান সময়ত আজি আদালতৰ সন্মুখত যিটো নিৰ্মাণকাৰী কোম্পানী আষ্ট্ৰাজেনেকাই নিজে স্বীকাৰোক্তি দিলে যে ইয়াৰ পাৰ্শ্বক্ৰিয়া আছে কোভিড ভেকচিন কোভিচিল্ড লোৱাসকলৰ হ'ব পাৰে পাৰ্শ্বক্ৰিয়া অৰ্থাৎ এই ভেকচিনটো লোৱাৰ পাছত কিন্তু আমাৰ শৰীৰত কিবা নহয় কিবা প্ৰতিক্ৰিয়া হ'ব পাৰে আমাৰ কোনো ধৰণৰ বিপদ হ'ব পাৰে অন্যান্য ধৰণৰ বেমাৰ আজাৰ মূৰৰ বিষকে ধৰি ভিন্ন ধৰণৰ কিবা কিবি হ'ব পাৰে এই বিষয়ে ময়ো ইমান অভিজ্ঞ নহয় কি হ'ব পাৰে কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া নিশ্চয় হ'ব কাৰণ যিটো কোম্পানী এই কোম্পানীয়ে আজি আদালতৰ আগত স্বীকাৰোক্তি দিছে এতিয়া কি হ'ব সেইসকল ব্যক্তি যিসকলে আমাৰ আইতা দদৌ বুলি ক'ব লাগিব আইতা ককাসকলে যিটো সময়ত আমি বহু ভিডিঅ'ত দেখিছিলো যেতিয়া তেওঁলোকে আমি এইবোৰ ভেকচিন নলওঁ এইভাগে আমি জীৱনটো পাৰ কৰিম সেইসকলক বাধ্যবাধকতা কৰি তেওঁলোকক ভেকচিন দিয়া হৈছিলে ল'বই লাগিব কোভিডৰ পৰা বাচিবলৈ ল'বই লাগিব কিন্তু সেই সময়ত কিয় এইখিনি চিন্তা চৰ্চা কৰা নহল যে এইখিনিয়ে আমাৰ শৰীৰত যদি পৃথিৱীৰ বুজন পৰিমাণৰ মানুহক ভাৰতৰ অসমৰ বুজন পৰিমাণৰ মানুহক যদি এইটো দিয়া হয় ই যদি অপকাৰ কৰে তেনেহলে এইসকলৰ ভৱিষ্যত কি হ'ব আমিও কোভিচিল্ড লৈছো এতিয়া যদি ইয়াৰ পাৰ্শ্বক্ৰিয়া হয় তেনেহলে আমাৰ অনাগত দিনত কি হ'ব পাৰে আৰু ইয়াৰ এতিয়া দুখ কোনে ল'ব আমি লোৱা ব্যক্তিজনে নিজে ল'ব লাগিব নে কোম্পানীটোৱে ল'ব নে চৰকাৰে ল'ব এতিয়া ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা হয় আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই কাৰণ সমালোচনা কৰিবলৈ গ'লে বহু কথা আহি পৰে সেইটো আপোনালোকেও জানে কিন্তু এতিয়া হৈছে এই ভেকচিনটো লোৱাৰ পাছত এতিয়া ইয়াৰ দুখ কোনে ল'ব